ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আহাৰ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 17 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু শুক্লা একাদশী তিথি থাকিব মঙ্গলবাৰ ৰাতিপুৱা 4:21 পৰ্যন্ত। তাৰ পিছত শুক্লা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:30 পৰ্যন্ত। তাৰ পিছত স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবৰ্ণ দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে পুৱা 8:13 পৰা 10:02 পৰ্যন্ত, আকৌ 8:58 পৰা 11:44 পৰ্যন্ত। আজিৰ দিনটোৰ সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি অভিজ্ঞ মানুহৰ সংগ লাভ কৰিব। দিনটোৰ বেছিভাগ সময় ব্যক্তিগত আৰু সামাজিক কাম কাজত কটাবলৈ সক্ষম হ'ব। আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাবোৰ মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব। প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো আপুনি সফলতা আৰু জয় লাভ কৰিব পাৰিব। আজি কেৱল নিজৰ কামত মনোযোগ দিয়ক। আনৰ বিষয়ত অত্যাধিক হস্তক্ষেপে আপোনাৰ সুনাম হেৰুৱাব পাৰে। ধনৰ বিষয়ত কাকো বিশ্বাস নকৰিব, ইয়াৰ বাবে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত কিছু বাধা আহিব। আপোনাৰ প্ৰচেষ্টাৰ ফলত কৰ্ম সম্প্ৰসাৰণ পৰিকল্পনা কাৰ্যকৰী হ'ব। সেই পৰিকল্পনা পুনৰ পৰীক্ষা কৰক। আপুনি আপোনাৰ জ্ঞান আৰু বিবেচনাৰে শান্তিপূৰ্ণভাৱে সকলো সমস্যাৰ সমাধান বিচাৰি পাব। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব। প্ৰেমৰ সম্পৰ্কবোৰো মজবুত হৈ থাকিব। ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন আছে। ছালৰ লগত জড়িত সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যদি সম্পত্তিৰ লগত জড়িত কোনো কাৰ্য চলি আছে তেন্তে আজি এই কথাবোৰ সমাধান কৰিব পৰা যাব। জীৱনৰ প্ৰতি আপোনাৰ ইতিবাচক দৃষ্টিভংগীয়ে আপোনাৰ আত্মবিশ্বাস অধিক শক্তিশালী কৰি তুলিব। নিজৰ জ্ঞানেৰে লোৱা সিদ্ধান্তই উপযুক্ত ফল দিব। সাক্ষাৎকাৰ বা কেৰিয়াৰত ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত সফলতা লাভ কৰিবলৈ ওলাইছে। বেছিকৈ কল্পনা নকৰিব আৰু লগতে বাস্তৱৰ সন্মুখীন হোৱাটো জৰুৰী হ'ব। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক। নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিব। যিকোনো ধৰণৰ ঋণ লোৱাৰ ফলত আপোনাৰ আজি লোকচান হ'ব পাৰে, সেয়েহে প্ৰথমে তেওঁৰ উভতি অহাটো নিশ্চিত কৰাটো ভাল হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত বহুত ভাল চুক্তি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ অগ্ৰাধিকাৰত ৰাখক। বিপণন সম্পৰ্কীয় কাম কাজ সাৱধানে সম্পন্ন কৰক। যদি আপুনি কোনো যন্ত্ৰপাতি বা যিকোনো সঁজুলি কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এইটো এটা অনুকূল সময়। ঘৰত সুখ আৰু শান্তি বিৰাজ কৰিব। অবিবাহিত সদস্যৰ বাবে ভাল সম্পৰ্ক এটা আহিব পাৰে। প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিব পাৰিব। আঘাত বা পতনৰ সম্ভাৱনা আছে, গতিকে যান বাহন আজি সাৱধানে চলাব আৰু বিপদজনক কামত কোনো ধৰণৰ আগ্ৰহ নল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দৈনন্দিন জীৱনৰ বাহিৰেও কিছু নতুন কথা শিকিবলৈ সুযোগ লাভ কৰিব। অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব। পাৰিবাৰিক আৰু পেছাদাৰী দায়িত্ব সংগঠিত হ'ব পাৰে। বন্ধু বা আত্মীয়ৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰি ৰখাটো জৰুৰী হ'ব। খৰচো আজি নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, নহ'লে বাজেটখন বিশৃংখল হৈ পৰিব। এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে, সেয়েহে প্ৰতিটো কামত উপস্থিত থকাটো গুৰুত্বপূৰ্ণ হ'ব। কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰতো সঠিক চকু ৰাখিবৰ দৰকাৰ আছে। আপোনাৰ ব্যৱসায়ত কিছু নতুনত্ব অনাৰ দৰকাৰ হৈ পৰিছে, যাৰ জৰিয়তে আপুনি অধিক লাভ কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত আজি পাৰস্পৰিক সম্প্ৰীতিৰ অনুভৱ হ'ব। প্ৰেমৰ সম্পৰ্কত সম্প্ৰীতি বজাই ৰখাৰ আজি প্ৰয়োজন আছে। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব। ইতিবাচক হৈ থাকক আৰু যোগাসন ধ্যান আদি কৰি যাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি নিজৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মদক্ষতা বজাই ৰাখক। যিকোনো বিশেষ কামত আপুনি উপযুক্ত সফলতা লাভ কৰিব পাৰিব।
ইয়াৰ উপৰিও সামাজিক বৃত্তটো বৃদ্ধি পাব। যিকোনো ডাঙৰ বিনিয়োগ কৰিবলৈ সময় ভাল। ভৱিষ্যতে উপযুক্ত সুবিধা পাব। আপোনাৰ আচৰণত কিছু উন্নত কৰাৰ প্ৰয়োজন আহি পৰিছে, কাৰণ কেতিয়াবা আপোনাৰ খৰখেদা আৰু আৱেগিক স্বভাৱটোৱে আপোনাৰ আৰু আনৰ বাবে সমস্যাৰ সৃষ্টি কৰে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। কৰ্মক্ষেত্ৰত স্থবিৰ হৈ থকা পৰিকল্পনা কাম কৰিবলৈ ভাল সময় হৈ পৰিছে। কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। বিত্ত সম্পৰ্কীয় বিষয়সমূহ সমাধান কৰিবলৈ কিছু সময় লাগিব। ঘৰৰ পৰিৱেশত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব, অন্যথা পাৰস্পৰিক বিবাদ হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ বাবেও ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্য আজিৰ কাৰণে আপোনাৰ ভালেই থাকিব, কিন্তু বতৰৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহ'ব। আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিয়ালত চলি থকা যিকোনো বিবাদ পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক। নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত আপুনি কিবা এটা অৰ্জন কৰিবলৈ ওলাইছে। মুঠতে দিনটো সুখৰ হ'ব। কাৰোবাৰ ব্যক্তিগত বিষয়ত অনাকাংক্ষিত পৰামৰ্শ নিদিব, নহ'লে আপোনাৰ সুনামৰ ক্ষতি হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ক সহায় কৰাৰ আগতে নিজৰ বাজেটৰ কথা নিশ্চয়কৈ মনত ৰাখিব। আৱেগ আৰু ইগৰ বাবে যাতে কাৰো লগত কোনো ধৰণৰ সংঘাত নহয়, তাৰ প্ৰতি আজি আপুনি বিশেষ যত্ন ল'ব লাগিব। ব্যৱসায়িক স্থানৰ পৰিৱেশ অনুকূল থাকিব। ব্যৱসায়ত ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামত ইতিবাচক ফলাফল পাব, কিন্তু যিকোনো কামত ফিক্স বিলৰ জৰিয়তে লেনদেন কৰক, অন্যথা কিছু প্ৰবঞ্চনাৰ সম্ভাৱনা আছে। ব্যৱসায়ত সহকৰ্মীসকলৰ আচৰণত কিছু নেতিবাচকতা পৰিলক্ষিত হ'ব পাৰে, গতিকে সাৱধানে চলিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি উপযুক্ত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আৱেগিক মোহ থকাটো গুৰুত্বপূৰ্ণ হ'ব। অপ্ৰয়োজনীয় খিংখিঙতা আৰু উত্তেজনাই আপোনাৰ কৰ্মক্ষমতাত বাধাৰ সৃষ্টি কৰিব পাৰে। ইতিবাচক মানুহৰ সংগত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সময় অনুকূল। আপোনাৰ সামৰ্থ্য আৰু দক্ষতাৰ জৰিয়তে আপুনি আশা কৰাতকৈ অধিক লাভ কৰিব পাৰিব। পৰিয়ালৰ আৰামৰ বাবে বজাৰ কৰাত যথেষ্ট খৰচ হ'ব, কিন্তু পৰিয়ালত সুখ আৰু উৎসাহৰ পৰিৱেশ থাকিব। এলাহ আৰু অসাৱধানতাক আপোনাৰ দৈনন্দিন জীৱনত প্ৰৱেশ কৰিবলৈ নিদিব। এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ব্যক্তিগত কামত বাহিৰৰ যিকোনো ব্যক্তিৰ হস্তক্ষেপে ক্ষতি কৰিব পাৰে। যিকোনো পৰিকল্পনা কৰাৰ আগতে পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক বিষয়ত বাহ্যিক কামত অত্যাধিক মনোযোগ দিয়াৰ পৰিৱৰ্তে কেৱল কৰ্মক্ষেত্ৰত সময় কটাওক। যোগাযোগ আৰু সংবাদ মাধ্যমৰ দৰে কাম কাজৰ জৰিয়তে সুকলমে কাম চলি থাকিব পাৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতামূলক আচৰণ বজাই ৰাখক। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব আৰু এই সময়ত নিজৰ কেৰিয়াৰত অধিক মনোনিৱেশ কৰিব লাগিব। ভাৰসাম্যহীন খাদ্যৰ বাবে পেট বেয়া হ'ব পাৰে। পৰিৱৰ্তিত বতৰৰ বাবে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যদি আপুনি ৰিয়েল ষ্টেটৰ সৈতে জড়িত কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে, তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক। আপুনি নিশ্চয় সফলতা লাভ কৰিব। যোগাযোগৰ সূত্ৰৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিবলৈ গৈ আছে। শিশুৰ সৈতে জড়িত কিছু ভাল খবৰ আজি লাভ কৰিব। মনত কিছু বিভ্ৰান্তি হ'ব, কিন্তু চিন্তা নকৰিব, অতি সোনকালে আপুনি তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। কিছুমানে হয়তো ঈৰ্ষাৰ বাবে আপোনাক সমালোচনা কৰিব। অৱশ্যে আপোনাৰ ওপৰত ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে। ব্যৱসায়িক সম্পৰ্কীয় যিকোনো নতুন কামৰ লগত জড়িত পৰিকল্পনা কৰাৰ বাবে সময় অনুকূল হৈ আছে। লাভজনক যোগাযোগো হ'ব, যিটো ভৱিষ্যতে লাভজনক বুলিও প্ৰমাণিত হ'ব। কৰ সম্পৰ্কীয় ফাইলসমূহ সংগঠিত কৰি ৰাখক, নহ'লে ব্যৱসায়ত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু মানসিক চাপৰ পৰিস্থিতি আহিব। আজি আপোনাৰ গেছ আৰু এচিডিটিৰ বাবে দৈনন্দিন ৰুটিনত কিছু বিঘ্নিত হ'ব। যোগাসন কৰক আৰু সুষম খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি সমাজ বা সামাজিক কামত আপোনাৰ বিশেষ অৱদান থাকিব আৰু গুৰুত্বপূৰ্ণ যোগাযোগো কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্মক্ষমতাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব লাগিব। আজি আপোনাৰ সুখী মেজাজে আপোনাৰ ঘৰৰ পৰিৱেশটো সুখদায়ক কৰি ৰাখিব।
নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে, অন্যথা আপোনাৰ ব্যক্তিগত কাম আজি আধৰুৱা হৈ থাকিব। লগতে বিবাহিত লোকৰ শহুৰেকৰ লগত কিবা এটা মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতিও সচেতন হ'ব লাগিব। ব্যৱসায়ৰ পদ্ধতি বা স্থান সলনি হোৱাৰ আজি সম্ভাৱনা আছে আৰু এই পৰিৱৰ্তন লাভজনক বুলিও প্ৰমাণিত হ'ব। যদি আপুনি অংশীদাৰিত্ব কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাটো উপযুক্ত হ'ব। বিবাহিত জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব, যাৰ প্ৰভাৱে ঘৰৰ সুখ শান্তি আৰু শৃংখলাত বৃদ্ধি কৰিব। আজি আপোনাৰ গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যা বাঢ়িব পাৰে, বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি পৰিকল্পিতভাৱে আপোনাৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। ইয়াৰ দ্বাৰা আপোনাৰ কাম সফল হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত চলি থকা ক্ষোভবোৰ সমাধান কৰিলে সম্পৰ্কটোত মধুৰতা আহিব। পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠান কৰিব পাৰিব। কোনোবা বাহিৰৰ মানুহে কৰা যিকোনো কাম নষ্ট হোৱাৰ বাবে আপোনাৰ মনটো দুখী হ'ব পাৰে। এই সময়ত আৱেগৰ দ্বাৰা বোৱাই নিদিব আৰু ব্যৱহাৰিকভাৱে আচৰণ কৰক। আপোনাৰ ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰাখক আৰু তেওঁলোকৰ পথ প্ৰদৰ্শন কৰি থাকক। ব্যৱসায়িক কামৰ আজি উন্নতি হ'ব আৰু সহকৰ্মীৰ মাজত সহযোগিতা বাঢ়িব। এই উৎকৃষ্ট গ্ৰহৰ অৱস্থানক সম্পূৰ্ণ সমৰ্থন কৰক। আজি আপোনাৰ ব্যৱসায়ত নতুন চুক্তিৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰত সঠিক আৰু শৃংখলাবদ্ধ ব্যৱস্থা বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কবোৰো মৰ্যাদাপূৰ্ণ হৈ থাকিব। আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজে আপোনাক সুস্থ কৰি তুলিব। কিছু সময় প্ৰকৃতিৰ সংগত থাকি ধ্যান কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো বাকী থকা কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব। লগতে কিছুদিন ধৰি আপোনাৰ বিৰুদ্ধে থকাসকল আজি আপোনাৰ পক্ষত আহিব। এই সময়ত নিজৰ প্ৰতিভাক চিনি পাওক আৰু সম্পূৰ্ণ শক্তিৰে নিজৰ দৈনন্দিন কাম কাজ আৰু কৰ্ম পদ্ধতি উন্নত কৰক। বাহিৰৰ মানুহৰ প্ৰভাৱত পৰাৰ পৰা বিৰত থাকক। লগতে মনত ৰাখিব যে অতিমাত্ৰা চিন্তাৰ বাবে কিছুমান কৃতিত্ব হেৰুৱাব পাৰে। ধন আৰু সময়ৰ অপচয়ৰ পৰা হাত সাৰিবলৈ যিকোনো ধৰণৰ যাত্ৰা আজি পিছুৱাই দিয়াটো বাঞ্ছনীয় হ'ব। কৰ্মক্ষেত্ৰত যদি কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছে তেন্তে আপোনাৰ খং আৰু ক্ষোভ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজি কৰ্মচাৰীসকলৰ মাজত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি অলপ সিহঁতৰ মাৰ্গদৰ্শন কৰাটো প্ৰয়োজন হ'ব। আজি আপুনি কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱত নাহিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হৈ থাকিব আৰু শান্তিপূৰ্ণ পৰিৱেশ হৈ বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু মধুৰ হৈ পৰিব। অত্যাধিক কামৰ বোজাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। শাৰীৰিক আৰু মানসিক অৱসাদ হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটাব পাৰিব। ইয়াৰ লগে লগে আজি আপুনি বিচৰা শান্তি লাভ কৰিব আৰু আপোনাৰ জীৱনশৈলীও উন্নত হ'ব। প্ৰয়োজন হ'লে আপোনাৰ শুভাকাংক্ষীৰ পৰাও উপযুক্ত সহায় লাভ কৰিব। অচিনাকি মানুহৰ লগত সাৱধান হওক, কাৰণ কিছুমান মানুহে আপোনাৰ সহজ স্বভাৱৰ অন্যায় সুবিধা ল'ব পাৰে। অচিনাকি মানুহক বেছি বিশ্বাস নকৰাই ভাল হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত বেছি চিন্তা কৰি সময় নষ্ট নকৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি বৰ লাভজনক নহয়, কিন্তু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে বহু পৰিমাণে পৰিচালনা কৰিব পাৰিব। আজি আপোনাৰ দেখুৱাই দিয়াৰ প্ৰৱণতা এৰাই চলক। পুৰণি নেতিবাচক বিষয়বোৰে অংশীদাৰিত্ব সম্পৰ্কীয় কোনো কামত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু প্ৰেমৰ আচৰণ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰো আৱেগিকভাৱে চাৰ্জ হৈ পৰিব। কামৰ লগতে আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। গাঁঠিৰ বিষ আৰু স্ত্ৰীৰোগ ৰোগৰ বাবে মহিলাসকলে সমস্যাৰ সন্মুখীন হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যিকোনো বাকী থকা বা ঋণ দিয়া ধন ঘূৰাই পোৱাৰ পিছত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। ঘৰ দোকান আদিৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ লগত জড়িত পৰিকল্পনা কৰিব পাৰিব। আপোনাৰ কষ্টৰ সঠিক ফল লাভ কৰিব। অৰ্থনৈতিক দিশতো আপুনি শক্তিশালী হৈ উঠিব। এই সময়ত প্ৰকৃতিত ধৈৰ্য আৰু কোমলতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। খৰখেদা কৰাৰ বাবে আপোনাৰ চলি থকা বহু কাম নষ্ট হ'ব পাৰে আৰু ঘৰৰ পৰিৱেশো নেতিবাচক হৈ পৰিব। কোনো বিষয়ত ওচৰ চুবুৰীয়াৰ লগত কাজিয়া নপৰাই ভাল হ'ব। ব্যৱসায়িক ব্যৱস্থা অতি উত্তম হ'ব। আপুনি কেনেবাকৈ কামটো সম্পূৰ্ণ কৰিব পাৰিব। কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত কামত আপুনি অভাৱনীয় সফলতা লাভ কৰিব, কিন্তু কাকো ধন বা সামগ্ৰী ধাৰলৈ নিদিব। ইয়াৰ ফলত লোকচান হ'ব পাৰে। ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটাব।
ইয়াৰ দ্বাৰা সকলো সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি অটুট থাকিব। খাদ্যাভ্যাসত অসাৱধানতাৰ বাবে ডিঙিৰ বিষ হ'ব পাৰে আৰু কাহৰ সমস্যাও বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল টান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।